আমি সুন্দৰজ্যোতি লাহন আছে, আহোম অনন্ত গগৈ আছে, ধন্যবাদ। মণিপুৰৰ পৰা আহিছোঁ আৰু ৰাইজতে আমাৰ ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা ৰাইজক আমাৰ আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আমি খুব কম সময়ৰ মাজত অতি গুৰুত্বপূৰ্ণ দুটা কথা কৈ যাম। সেইবাৰ মহান অসমীয়া জাতিৰ পিতৃপুৰুষ বৰ অসমৰ স্ৰষ্টা চাওলুং চুকাফাই, দফলা দৰঙা মৰাণ কছাৰী বাৰভূঞা চুতীয়া বৰাহী আটাইকেইটা জনগোষ্ঠীয় ৰজা আৰু ঠলগিৰি ৰাইজক লৈ যি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, সেই আহোম ৰাইজৰে আমি আহোম দেশৰ প্ৰতিজন মানুহৰ পৰিণতি হিচাপে আমি অসমত বসবাস কৰি আছো। আজি অসমৰ ঠলগিৰি ৰাইজৰ যিটো অৱস্থা হৈছেগৈ, অতি শোচনীয় অৱস্থা হৈছে। তাৰ কাৰণে সেই চাওলুং চুকাফাই গঠন কৰি যোৱা একত্ৰিত অসমীয়া যি সমন্বয় আদৰ্শ ঐক্যবদ্ধ অসমীয়াই 17বাৰকে মোগলক পৰাস্ত কৰি আমাৰ বৰ অসমৰ ভেটি 600 বছৰীয়া ইতিহাস ৰচিবলৈ সক্ষম হ'ল। আজি আমি সম্প্ৰদায় হিচাপে বহুত আবিভক্ত হৈ থকাৰ সময় নহয়। আমাৰ অসমৰ প্ৰতিজন জাতি জনগোষ্ঠী একত্ৰিত হৈ এই আমাৰ চাওলুং চুকাফাই গঢ়ি যোৱা বৰ অসমৰ ভেটি আমি পুনৰ প্ৰতিষ্ঠা কৰাৰ আজি সংকল্পৰ সময় হৈ আহি পৰিছে। গতিকে আমি আহোম জাতীয় মহাসভাই আহ্বান জনাম, আমাৰ সাম্প্ৰদায়িক চিন্তা পৰিহাৰ কৰি আহোমক সম্প্ৰদায় হিচাপে নলৈ আহোম এটা জাতি, সকলো জাতি জনগোষ্ঠী মিলি যি আহোম জাতি তৈয়াৰ কৰি থৈ গৈছিলে, সেই আহোম জাতিৰ আমি প্ৰতিজন এজন নাগৰিক, অসমীয়া জাতিৰ প্ৰতিজন এজন নাগৰিক হিচাপে আমি নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব। আমি ক্ষুদ্ৰ সাম্প্ৰদায়িক চিন্তাৰে থাকিলে আমাৰ বৰ অসমৰ সেই মহান পুৰুষজনে সৃষ্টি কৰি যোৱা বৰ অসমৰ স্ৰষ্টাজনক আমি অপমান কৰা হ'ব। গতিকে আহোম জাতীয় মহাসভাই চাওলুং চুকাফাৰ সমন্বয় আদৰ্শত বিশ্বাসী হৈ আজি আপোনালোকক আহ্বান জনাম, সেই ঐক্যবদ্ধ অসমীয়াৰ প্ৰয়োজন। আজি ৰাজীৱ ভাইয়ে যোৱা 19-20 আগষ্টত আমাৰ প্ৰতিষ্ঠা দিৱসত গীত গাই মই সাৱধি ধৰিছিলোঁ। আজি মোৰ মনটো বহুত বেয়া লাগিছে যে এনেকুৱা জাতীয়তাবাদী নেতা আমি আকৌ গঢ় দিব লাগিব। আমাৰ ৰাজীৱৰ পুত্ৰক আমি আকৌ আগুৱাই নিব লাগিব। যদি সংগীত ক্ষেত্ৰত তেওঁৰ আগ্ৰহ আছে, আমি আগুৱাই নি আকৌ ৰাজীৱ শদিয়া পাৰ্ট 2 আমি তৈয়াৰ কৰিব লাগিব। সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই সকলোকে আহ্বান জনাইছোঁ। এষাৰ বাক্য ৰাজীৱে যি ভাল পাইছিলে, সেই বাক্যশাৰী আছিলে, জয় আই অসম, জয় আই অসম, জয় আই